কেন্দ্ৰীয় চৰকাৰে কা আইন বলবৎ কৰাৰ লগে লগে ৰাজপথত নামিল বিৰোধী ৰাজনৈতিক দলসমূহ। আমি দেখুৱাইছোঁ এয়া অসম জাতীয় পৰিষদৰ প্ৰতিবাদৰ দৃশ্য। ৰাজ্যজুৰি প্ৰতিবাদৰ বাবে ওলাই আহিছে অসম জাতীয় পৰিষদৰ নেতা কৰ্মীসকল আৰু তেওঁলোকে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। কা আমি নামানো, কা আইন বাতিল কৰক আদি ধ্বনিৰে উত্তাল কৰি তুলিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত। আৰু সমানেই সুস্থাৰ হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। আৰু লুৰিণজ্যোতি গগৈয়ে কি ভাষ্য আগবঢ়ালে কা আইন বলবৎকৰণৰ পাছত আগবঢ়াইছোঁ ডেমক্ৰেচি লাইভৰ দৰ্শকৰ বাবে। চৰকাৰখনে অসমৰ ৰাইজৰ ওপৰত প্ৰচণ্ড অন্যায় কৰিছে। অন্যায় কৰি জাতিধ্বংসী কা আইনখন জাপি দিছে। এই কথা অসমৰ প্ৰতি প্ৰচণ্ড অন্যায়। আৰু অসমৰ মানুহৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ ৰাজনৈতিক ভৱিষ্যত, আমাৰ ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক ভৱিষ্যত সকলো নিশেষ কৰি এই জাতিধ্বংসী আইনখন তেওঁলোকে অসমৰ ওপৰত জাপি দিছে। আমি অসমৰ ৰাইজে ইতিমধ্যে এই কথা স্পষ্ট ৰূপত কৈছোঁ যে আমি এই আইনখন কোনো কাৰণতে কেতিয়াও অসমৰ ৰাইজে গ্ৰহণ কৰা নাই, আজিও গ্ৰহণ কৰিব নোৱাৰে। কাৰণ ইতিমধ্যে এই সম্পৰ্কত অসমৰ ৰাইজে গণসংগ্ৰামৰ যোগেদি শক্তিশালী ৰূপত স্পষ্ট ৰূপত দিল্লীক এটাই বাৰ্তা দি দিছে যে বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতাই অসমৰ সমাজ জীৱনক এটা ভয়াৱহ পৰিৱেশৰ মাজলৈ ঠেলি দিছে। আজি আমি অসমৰ ৰাইজ ৰাজনৈতিকভাৱে আমি আজি একেবাৰে নিশেষ হোৱাৰ পথত আমি উপনীত হৈছোঁ। অবৈধ বিদেশীৰ আগ্ৰাসনৰ ফলত আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, মাটি ভেটি এইবোৰ সকলো নিশেষ হোৱাৰ এটা পৰিৱেশৰ মাজলৈ এতিয়া গতি কৰিছে। গতিকে তেনেকুৱা এটা পৰিস্থিতিত অসমৰ ৰাইজৰ সকলো ধৰণৰ কথা বতৰা, গণ আন্দোলন, গণসংগ্ৰাম, মানুহৰ ত্যাগ, শ্বহীদৰ আত্মত্যাগ সকলো তেওঁলোকে উপেক্ষা কৰি আজি কাখন তেওঁলোকে অৱশেষত বলবৎ কৰিলে। গতিকে এই ক্ষেত্ৰত আমি আজি স্পষ্টভাৱে ক'ব খুজিছোঁ যে অসমৰ ৰাইজে কা মনা নাছিল, কা মনা নাই আৰু কা কেতিয়াও কোনো কাৰণতে এই আইনখন আমি কেতিয়াও মানি নলওঁ, মানিব নোৱাৰোঁ। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত জাতীয় পৰিষদে আমি নিজে নিজা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। ৰাজহুৱা স্থানত আমাৰ প্ৰতিটো কাৰ্যালয়ত কলা পতাকা উৰুৱাই ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অহা কাইলৈ আমি ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে অসমৰ ৰাইজে ইয়াৰ বিৰোধিতা কৰে। যোৱা কিছুদিনত আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। বিৰোধী ঐক্য মঞ্চই ঐক্যবদ্ধভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে অসমৰ ৰাইজে এই গণসংগ্ৰামলৈ ওলাই আহিব লাগিব আৰু সৰ্বাত্মকভাৱে হৰতালৰ কাৰ্যসূচীৰে দিল্লীক বুজাই দিব লাগিব যে অসমৰ জনগণে, অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে সকলোৱে ইয়াৰ বিৰোধিতা কৰিছে। ইয়াৰ জাতীয় অন্যায়, এই অন্যায় কোনো কাৰণতে গ্ৰহণ নকৰে। সেইকাৰণে আমি বিৰোধী ঐক্য মঞ্চই ৰাইজৰ, জনগণৰ সহযোগত আমি ঐক্যবদ্ধভাৱে আমি সৰ্বাত্মক হৰতাল কাৰ্যসূচী আমি কাইলৈ আমি সমগ্ৰ অসমত কৰিম। আৰু এটা কথা আহ্বান জনাইছোঁ যে অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল, সংগঠন একেলগে ঐক্যবদ্ধ হৈ অসমৰ বুদ্ধিজীৱী, সাংবাদিক বন্ধুসকল, আমাৰ সকলো শিক্ষক, শ্ৰমিক, কৃষক, বনুৱা, ব্যৱসায়ী, খেলুৱৈ সকলোৱে একেলগে ঐক্যবদ্ধভাৱে এই জাতীয় সংগ্ৰামত, গণসংগ্ৰামত সকলোৱে অংশগ্ৰহণ কৰিব লাগে। আৰু এই জাতীয় গণসংগ্ৰামত আমি আমাৰ বিৰোধী ৰাজনৈতিক প্ৰতিটো দলে আমি লগত থাকিম। একেলগে সকলো ধৰণৰ সহায় সহযোগিতা আমি তেওঁলোকক প্ৰদান কৰিম, জাতীয় দল সংগঠনক। আৰু এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত কথা বতৰা পাতিবৰ কাৰণে আমি বিৰোধী ঐক্য মঞ্চ অসমৰ সন্মানীয় সভাপতি, কংগ্ৰেছ দলৰ অসমৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক ইতিমধ্যে দায়িত্ব আমি অৰ্পণ কৰিছোঁ। তেওঁ ইতিমধ্যে জাতীয় সংগঠনৰ বিভিন্ন নেতাৰ লগত আলোচনা আৰম্ভ কৰিছে, সাংবাদিক বন্ধুসকলৰ লগতো আলোচনা কৰিছে। এগৰাকী জ্যেষ্ঠ সাংবাদিকেও এই গণসংগ্ৰামৰ গোটেই কথা বতৰা পাতিবৰ কাৰণে, আনকি শিল্পী, সাহিত্যিকসকলৰ লগতো এই সংগ্ৰামত চামিল কৰিবৰ কাৰণে ইতিমধ্যে কথা পতা কাম আৰম্ভ কৰিছে। যিসকল নেতাই এই কাখনৰ বিৰোধিতা কৰিব লাগিছিল তেওঁলোকেও এই কাখনৰ সমৰ্থনত তেওঁলোকে উঠি পৰি নামিছে। মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এইসকলে দিল্লীৰ ওচৰত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰি কাৰ পক্ষত থিয় দিলে, কেৱল মাত্ৰ নিজৰ গাদী ৰক্ষা কৰিবৰ কাৰণে, অসম মাতৃৰ
সুৰক্ষিত ভৱিষ্যতৰ কথা নাভাবি কেৱল মাত্ৰ নিজৰ স্বাৰ্থ নিজৰ আসন ৰক্ষা নিজৰ গাদী ৰক্ষা কৰিবৰ কাৰণে দিল্লীৰ ওচৰত পদলেখন কৰি এগৰাকী চাবি দিয়া পুতলাৰ দৰে নিৰ্লজ্জভাৱে এই আইনখনৰ সমৰ্থন কৰিলে গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্ষেত্ৰত তেওঁলোকে এক ভয়ংকৰ জাতীয় অপৰাধত তেওঁলোকে অপৰাধী গতিকে আগন্তুক দিনসমূহত অসমৰ সমাজ জীৱনত অসমৰ ৰাইজে তেওঁলোকক জাতিটোৰ এগৰাকী তেওঁলোকে প্ৰতাৰক হিচাপে বিশ্বাসঘাতক হিচাপে সকলোৱে মনত ৰাখিব এগৰাকী জাতিটোৰ খলনায়ক হিচাপে অসমৰ ৰাইজে তেওঁলোকক মনত ৰাখিব গতিকে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে এটা জাতীয় অপৰাধ তেওঁলোকে পৰিগণিত কৰিছে তেওঁলোকে জাতীয় অপৰাধ কৰিছে অক্ষমনীয় জাতীয় অপৰাধত তেওঁলোক জড়িত এই কথা আমি সকলোৱে উপলব্ধি কৰিছোঁ আজি আপোনালোকে সকলোৱে জানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী আজি তেওঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে বিজেপিয়ে ঘোষণা কৰিছে আজি ডিব্ৰুগড়ত পদাৰ্পণ কৰিয়ে কৈছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিবোৰ ইচ্ছা কৰিছে ইয়াক কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিব তাৰ মানে দিল্লীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জাপি দিয়া এই কা আইনখন কাৰ্যকৰী কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সৰ্বতো প্ৰকাৰ প্ৰচেষ্টা হাতত ল'ব তাৰ মানে আজি ডিব্ৰুগড়ত ভৰি দিয়ে সৰ্বানন্দ সোণোৱালে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী গুৰুত্বপূৰ্ণ মন্ত্ৰী তেওঁ জানে এই দায়িত্বটো এই সিদ্ধান্ত কা জাপি দিয়া দিনটোতে অসমত ডিব্ৰুগড় লোকসভাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি ভৰি দিছে পদাৰ্পণ কৰিছে তাৰ মানে জাতিটোক হত্যা কৰা জাতিটোক নিশেষ কৰা ষড়যন্ত্ৰৰ প্ৰথম দিনটোত সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰ মাটিত অসমৰ মাটিত ভৰি দিছে গতিকে এই যিটো জাতীয় অক্ষমনীয় অপৰাধ এই অপৰাধ অসমৰ ৰাইজে কেতিয়াও কোনো কাৰণতে কেতিয়াও তেওঁলোকক ক্ষমা নকৰে ইয়াৰ বিৰুদ্ধে তেওঁলোকৰ এই যিটো জাতিধ্বংসী সিদ্ধান্তৰ প্ৰতি তেওঁলোকৰ মৌন সমৰ্থন ইয়াৰ বিৰুদ্ধে অসমৰ ৰাইজে তেওঁলোকক সমুচিত প্ৰত্যুত্তৰ দিব সময়ৰ ইতিহাসত তেওঁলোক জাতিটোৰ এগৰাকী খলনায়ক হিচাপে লিপিবদ্ধ হৈ থাকিব আজিৰ দিনটো অসমৰ জাতীয় জীৱনৰ কাৰণে এটা কলা দিন অৱশেষত দিল্লীয়ে বিজেপি চৰকাৰে অসমৰ মানুহৰ অসমীয়া জনগণৰ আবেগ অনুভূতি জাতীয় স্বাভিমান সকলোকে জলাঞ্জলি দি কা বিৰোধী গণসংগ্ৰামক 5জন বীৰ শ্বহীদৰ আত্মত্যাগক বুঢ়া আঙুলি দেখুৱাই ভৰিৰে মোহাৰি তেওঁলোকে কা আইনখন জাপি দিলে এইটো অসমৰ প্ৰতি প্ৰচণ্ড অন্যায় আৰু এই অন্যায়ে অসমৰ ভাষা কৃষ্টি সংস্কৃতি মাটি ভেটি ৰাজনৈতিক ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিব গতিকে তেনেকুৱা এটা সময়ত আমি অসমৰ ৰাইজে আমি দিল্লীৰ যিটো আমাৰ প্ৰতি অসমৰ প্ৰতি কৰা যিটো অন্যায় প্ৰচণ্ড অন্যায় এইটোক আমি সদায় মনত ৰাখিম আৰু আজি এই দিনটোত আমি বীৰ শ্বহীদসকলৰ প্ৰতি স্মৰণ কৰি আমি ক'ব খুজিছোঁ যিসকল নেতাই দিল্লীৰ এই যিটো ষড়যন্ত্ৰ জাতিধ্বংসী ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰত যিসকলে মৌনভাৱে সমৰ্থন দিলে নিজৰ গাদী ৰক্ষা কৰিবৰ কাৰণে জাতীয় স্বাৰ্থ জলাঞ্জলি দিলে সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে নিজে পদলেখন কৰি দিল্লীৰ ওচৰত আঁঠু কাঢ়ি দিল্লীৰ কথা মতে উঠা বহা কৰি এটা পুতলাৰ দৰে চাবি দিয়া পুতলাৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকে এই আইনখনৰ প্ৰতি সমৰ্থন দিলে মৌনভাৱে সহযোগিতা আগবঢ়ালে আৰু তেওঁলোকৰ এই কাৰ্যক এক অক্ষমনীয় জাতীয় অপৰাধ হিচাপে অসমৰ ৰাইজে গণ্য কৰিছে গতিকে তেওঁলোকৰ এই যি কাম কাজ এই কাম কাজক ইতিহাসত সকলোৱে মনত ৰাখিব আৰু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা জাতিটোৰ কাৰণে খলনায়ক জাতীয় গাদ্দাৰ হিচাপে কলা আখৰেৰে লিপিবদ্ধ হৈ থাকিব গতিকে আজি এই সন্ধিক্ষণত এই যি অসমৰ প্ৰতি কৰা অন্যায় এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে সকলোকে মই আহ্বান জনাইছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ গৈ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰি আহিল মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে তাৰ বিপৰীতে যি আদৰ্শ লাচিত বৰফুকনৰ আছিল তাক হত্যা কৰিলে প্ৰতিমূৰ্তি উন্মোচন কৰিলে কিন্তু বিদেশীৰ বুজা জাপি দি জাতিটো সংকটৰ মাজলৈ ঠেলি দিলে অৰ্থাৎ উন্মোচন কৰিবৰ কাৰণে তেওঁ অসমলৈ যোৱাৰ দিনাখন পকেটত কা আইনখন লৈ গৈছিল গতিকে তেনে সন্ধিক্ষণত জাতিক কৰা এই অন্যায়ৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগে অসমৰ প্ৰতিটো জাতীয় অনুষ্ঠান জাতীয় জনগোষ্ঠীয় দল সংগঠন বিভিন্ন ব্যক্তি বুদ্ধিজীৱী কৃষক শ্ৰমিক হালুৱা হজুৱা সাহিত্যিক সংস্কৃতিৰ লগত জড়িত হৈ থকা ব্যক্তি ব্যৱসায়ী সকলোৱে ঐক্যবদ্ধভাৱে গণসংগ্ৰামত চামিল হ'বৰ কাৰণে আহ্বান জনাইছো
আৰু আজি এই সন্ধিয়া এই কাখন জাপি দিয়াৰ এই বিশেষ ক্ষণটোত সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছো যাতে ৰাইজে ডিজিটেলি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে সকলোৱে নিজৰ ফেচবুক ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম হওক য'তেই হওক নিজৰ যি প্ৰফাইল পিকচাৰ আছে সেইখন যাতে সকলোৱে কলা কৰি দিয়ে কলা কৰি প্ৰতিবাদ সাব্যস্ত কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছো আৰু আগন্তুক দিনসমূহতো ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণে চিত্ৰ অংকন কৰি বিভিন্ন ধৰণে প্ৰতিবাদী গান গাই প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে সকলোকে মই আহ্বান জনাইছো